আপোনালোকৰ হয়তো বিশ্বাসে নহ'ব, হাঁহি ফূৰ্তিৰে গৈ থকা এই দুজন আকৌ বন্ধু বান্ধৱ নহয় দেই, এওঁলোক হৈছে বাপেক পুতেক। পুতেকে বাপেকৰ আৰু বাপেকে পুতেকৰ বহুত বেছি কেয়াৰ কৰে। আৰে মনা, তুমি দেখোন নিযুত মইনাত পইচা পাই আছা, মোক তুমি তাই 300 টকা এটা দিয়া না, তেল ভৰাব লাগে অ। ঐ লাজ লগা নাই হে মোৰ ল'ৰা হৈ ছোৱালীক পইচা খুজিবলে? ল কিমান লাগে উলিয়াই ল। কিন্তু বাপেক পুতেক আজিও এটা দুখত ভুগি আছে। আজি 3 বছৰ আগতে আমাৰ দুইটাকে এৰি থৈ গ'ল এটা কমল কাকতি। তোমাৰ ভাৱনাতে ৰাতি দিলে আৰে ছাৰ, আপুনিতো আপোনাৰ দেউতাক বহুত ভাল পায় আৰু তেওঁৰ কাৰণে টেপৰ পানীটো স্বাস্থ্যৰ কাৰণে বহুত বেয়া আছে। তেন্তে মই কিহৰ পানী খুৱাব লাগে আকৌ? আৰে ছাৰ, আপুনি আপোনাৰ ঘৰত এটা কেণ্ট আৰু লগাই লওক, তাৰ পানীটো বহুত ভাল আছে। কেণ্ট আৰুৱে দিয়ে আপোনাক সম্পূৰ্ণ বীজাণুমুক্ত আৰু পৰিষ্কাৰ পানী। ইয়াৰ টেংকত UV আৰু LED থকাৰ বাবে পানীত বীজাণু নাথাকে। এইখিনি বিশুদ্ধ খোৱা পানীত যিখিনি প্ৰয়োজন হয় ইয়াতে সকলোখিনি আছে, যেনে কেলছিয়াম আৰু মেগনেছিয়াম। কেণ্ট আৰুৰ পানী আমাৰ শৰীৰৰ বাবে অতিকৈ উপযোগী। পানী অকণ খাই দিয়াচোন, ভাল লাগিব তোমাৰ।